নমস্কাৰ মই ডক্টৰ পংকজ গোস্বামী চকুৰোগ বিশেষজ্ঞ আজি আমি কেটাৰেক্ট সাৰ্জাৰী কৰাৰ পিছত আমি কি ধৰণৰ লেন্স লগাব পাৰো সেই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো আমাৰ চকুত যিখন লেন্স থাকে কেটাৰেক্ট হলে সেই লেন্সখন গুছাই আমি এখন আৰ্টিফিশিয়াল লেন্স লগাও সেই আৰ্টিফিশিয়াল লেন্স লগালে আমি লেন্সখন কি ধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে দুআষাৰ ক'বলৈ ওলাইছো লেন্সখন আপোনাৰ মনোফোকেল হ'ব পাৰে মাল্টিফোকেল হ'ব পাৰে বা আপোনাৰ এক্সটেন্ডেড ডেপথ অফ ফোকাস হ'ব পাৰে এতিয়া মনোফোকেল লেন্সত কি হয় আমি লেন্সখনেদি হয় আমি দূৰৰ কাৰণে ভালকৈ দেখা পাম বা ওচৰৰ কাৰণে ভালকৈ দেখা পাম সাধাৰণতে মনোফোকেল লেন্সত আমি চকুৰ এটা পাৱাৰৰ কাৰণে দিয়া হয় মানুহজনে যদি দূৰৰ কাৰণে কম দেখি আছিল তেতিয়া হলে তেওঁ দূৰৰ বস্তু ভালকৈ দেখা পাবৰ কাৰণে যেটো পাৱাৰ লাগে সেই পাৱাৰটো আমি ক্যালকুলেট কৰি চকুত লগাই দিও এই মনোফোকেল লেন্স আপোনাৰ কোৱালিটি লৈ পেলাই ইণ্ডিয়ানো হ'ব পাৰে আমেৰিকানো হ'ব পাৰে আমেৰিকান লেন্স ধৰক এলকন কোম্পানী বা জাইস কোম্পানী বা বেলেগ কোম্পানীৰ হ'ব পাৰে তেনেকে ইণ্ডিয়ান লেন্সও আছে আপাচামি বা অৰলেব এনেকুৱা বিভিন্ন কোম্পানী আছে এতিয়া কোৱালিটি সবৰে অকমান বেলেগ এতিয়া এই মনোফোকেল লেন্সৰ যেটো অসুবিধা হেতু হৈছে সেই লেন্সটো লগালে আমি ওচৰৰ বস্তুৰ কাৰণে চশমা পিন্ধিব লাগে আজিকালি বহুতে বিচাৰে যে মই অপাৰেচন কৰিছো মই চশমা আকৌ কিয় পিন্ধিম এতিয়া যদি আপুনি অপাৰেচন কৰাৰ পিছত চশমা পিন্ধিব নিবিচাৰে দূৰৰ কাৰণে আৰু ওচৰৰ কাৰণে তেতিয়া হলে আপুনি এনেকুৱা এখন লেন্স লগাব লাগিব যত দূৰৰ আৰু ওচৰৰ দুইটা বস্তুৱে লেন্সখনে দেখা পাব পাৰি তেনেকুৱা ক্ষেত্ৰত আমি মাল্টিফোকেল লেন্স ইউজ কৰিব পাৰো মাল্টিফোকেল লেন্সখন অলপ মনোফোকেল লেন্সতকৈ দামটো বেছি হয় আৰু ইয়াত কেইটামান ৰিংস থাকে কনসেন্ট্ৰিক ৰিংস কেইটামান থাকে এই ৰিংসৰ সহায়ত আমি দূৰৰ আৰু ওচৰৰ দুইটা বস্তুৱে আমি দেখা পাব পাৰো কিন্তু যেহেতু ৰিংস কেইটামান থাকে সেই কাৰণে মাল্টিফোকেল লেন্স লগালে কিছুমান মানুহে কালাৰ্ড হেলো দেখা পাও বুলি কয় গৰে কালাৰ্ড হেলো দেখা পোৱাটো এটা মাল্টিফোকেল লেন্সৰ মানে সাইড ইফেক্ট তাৰ বাহিৰে বাকি দূৰৰ আৰু ওচৰৰ সকলো বস্তু চশমা নোহোৱাকৈ মাল্টিফোকেল লেন্স লগালে দেখা পায় এতিয়া মাল্টিফোকেল লেন্সও এনেকে বিভিন্ন কোম্পানীৰ আছে আমেৰিকান কোম্পানী যেনেকা ধৰক এলকন কোম্পানী আছে জাইছৰ আছে তেনেকে ইণ্ডিয়ান কোম্পানীৰো আছে আপাচামি অৰলেব এইবিলাকৰ সবৰে মাল্টিফোকেল লেন্স আছে সবৰে প্ৰাইস বেলেগ তেনেকে মাল্টিফোকেল লেন্সত যেটো আমি কালাৰ্ড হেলো দেখো সেই বস্তুটো আপোনাৰ আতৰ কৰিবলৈ এক্সটেন্ডেড ডেপথ অফ ফোকাস লেন্স ইউজ কৰা হয় এক্সটেন্ডেড ডেপথ অফ ফোকাসত কি হয় মাল্টিফোকেল লেন্সৰ যেটো ৰিংস আছে সেই ৰিংসটো এক্সটেন্ডেড ডেপথ অফ ফোকাস লেন্সত নাথাকে কিন্তু তাৰ সহায়ত আমি দূৰৰ আৰু মাজৰ ডিসটেন্সটো ভালকৈ দেখো কিন্তু একেবাৰে ওচৰৰ ডিসটেন্সটো চাবলৈ চশমা লাগে মানে এক্সটেন্ডেড ডেপথ অফ ফোকাসত আমি ধৰক কম্পিউটাৰ যেটো ডিসটেন্স হেতু আমি ভালকৈ দেখা পাম আৰু দূৰৰ ডিসটেন্সটো আমি ভালকৈ দেখা পাম কিন্তু একেবাৰে ওচৰত হয়তো কেতিয়াবা চশমা লাগা হ'ব পাৰে আজিকালি বেছিভাগ মানুহে যেটো কম্পিউটাৰ চাই গতিকে এক্সটেন্ডেড ডেপথ অফ ফোকাস লেন্সটো বেছিকৈ চলে এতিয়া নতুনকৈ কিছুমান লেন্স আইছে তাৰে ভিতৰত এটা টাইপৰ লেন্স আছে যত আমি লাইট এডজাস্টেড আইৱেল বুলি কওঁ যদিও লাইট এডজাস্টেড আইৱেল খনত আমাৰ কি ধৰক চকুটোৰ ধৰক আন্ধাৰত ধৰক অলপ কম পোহৰত দেখা পাবৰ কাৰণে লেন্সখনে নিজে এডজাস্ট কৰি লয় বা দিনৰ বেছি পোহৰত দেখা পাবৰ কাৰণে লেন্সখন নিজে এডজাস্ট কৰে তেনেকুৱা ফেসিলিটি আছে কিন্তু হেতু এতিয়াও মানুহৰ মাজত বহুত জনপ্ৰিয় হোৱা নাই তাৰ বাহিৰেও আৰু বিভিন্ন ধৰণৰ লেন্স এতিয়া প্ৰায় ৰিসাৰ্চ পৰ্যায়তে আছে এতিয়ালৈকে বহুলভাৱে প্ৰচাৰ হোৱা নাই হেবিলাক যেতিয়া আহিব তেতিয়া আমি সেই সম্পৰ্কে কিছু আলোচনা কৰিম এতিয়ালৈকে আমি এটো কথা মনত ৰাখিব লাগিব যে মনোফোকেল মাল্টিফোকেল আৰু এক্সটেন্ডেড ডেপথ অফ ফোকাস এই তিনিটা ধৰণৰ লেন্সে মানুহৰ মাজত বেছিকৈ জনপ্ৰিয় আৰু আপোনাৰ ৰিকুৱায়াৰমেন্ট মতে আৰু আপোনাৰ বাজেট মতে সেই তিনিটাৰ ভিতৰত যিকোনো এটা টাইপৰ লেন্স আপুনি লগাব পাৰে আৰু প্ৰত্যেকটো ধৰণৰ
লেন্সৰ যেহেতু দামটো বেলেগ বেলেগ সেই কাৰণে প্ৰতিটো কেটাৰেক্ট সাৰ্জাৰী অপাৰেশনৰ চাৰ্জটো সেই কাৰণে অলপ বেলেগ বেলেগ হয় তো এজন মানুহে যদি ভাবে যে মই অপাৰেশনৰ পিছত চশমা পিন্ধিম তেতিয়া হলে তেওঁ মনোফোকেল লেন্সটোৱে তেওঁ কম খৰচত কৰিব পাৰিব আৰু যদি ভাবে যে নাই মই চশমা ব্যৱহাৰ নকৰোৱে কেতিয়াও তেতিয়া হলে তেওঁ মাল্টিফোকেল লেন্স ব্যৱহাৰ কৰিব পাৰিব আৰু যদি ভাবে যে নাই মই মাজৰ ডিসটেন্স আৰু দূৰৰ ডিসটেন্সটো মই দেখা পালে হ'ব আৰু মোক কিন্তু কালাৰ ঢেলো নালাগে তেতিয়া হলে মানুহজনে এক্সটেন্ডেড ডেপথ অফ ফোকাস লেন্স ইউজ কৰিব পাৰে গতিকে হেইমতে আমি যদি লেন্সটো আমি লগাও তেতিয়া হলে আমি সুফল পাব পাৰো ধন্যবাদ